পৰিৱেশ সুৰক্ষা সমিতি অসমৰ উদ্যোগত কল্যাণকামী মহিলা সমিতিৰ সহযোগত 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী 2024ৰ লগতে জাতীয় ফল হিচাপে স্বীকৃত কাজি নেমু পুলিৰ লগতে অন্যান্য মূল্যৱান গছপুলিৰ বিনামূলীয়া বিতৰণৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত 2 জুন ৰবিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে। উক্ত সভাৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিনিচুকীয়া টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা গৱেষণা বিষয়া বিজিত কুমাৰ হাল। তেওঁলোকৰ লগতে পৰিৱেশ সংক্ৰান্তীয় সভাখনত উপস্থিত থাকে তিনিচুকীয়াৰ পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ লগতে তিনিচুকীয়াৰ টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰ প্ৰবন্ধক দীপজ্যোতি বাইলং ফুকন উপস্থিত থাকি পৰিৱেশ সংক্ৰান্তীয় সজাগতামূলক দিশসমূহৰ লগতে নেমু টেঙা গুৰুত্ব সম্পৰ্কত ভাষণ প্ৰদান কৰে। লগতে উপস্থিত ৰাইজৰ মাজত পৰিৱেশ সুৰক্ষা সমিতিৰ নেতৃবৃন্দই নেমু টেঙা পুলি বিতৰণৰ লগতে আন বহুমূলীয়া গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক পৰিৱৰ্তন অনাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে। 2 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সকলোৱে পৰিৱেশ সুৰক্ষা সমিতিক একেমুখে প্ৰশংসা কৰা পৰিলক্ষিত হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি আৰু কল্যাণকামী মহিলা সমিতিৰ উদ্যোগত অসমৰ ফল জাতীয় ফল কাজি নেমু পুলি বিতৰণ অনুষ্ঠানত মই আজি উপস্থিত হৈ নিজকে ধন্য মানিছোঁ যে আজি উদ্যোক্তাসকলে ইয়াতে প্ৰায় 500তকৈ অধিক কাজি নেমুৰ পুলি এখেতসকলে বিতৰণ কৰিছে আৰু বিশেষভাৱে তেওঁলোকে আজি দীৰ্ঘদিন ধৰি পৰিৱেশক লৈ পেলাই তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আহিছে। বিশেষভাৱে ঋতুৰাজ ডাঙৰীয়াৰ লগতে তেওঁলোকৰ সতীৰ্থসকলে প্ৰত্যেক বছৰে তেওঁলোকে বিভিন্ন অঞ্চলত গৈ পেলাই পুলি বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে ৰোপণৰো ব্যৱস্থা কৰিছে আৰু তেওঁলোকে কেৱল পুলি ৰুই পেলাই এৰি নিদিয়ে, তেওঁলোকে পুলিজোপা কেনেকৈ ডাঙৰ দীঘল কৰিব তাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব তেওঁলোকে পালন কৰে আৰু যাৰ কাৰণে আজি তিনিচুকীয়াৰ বহু অঞ্চলত আপোনালোকে বহু ধৰণৰ গছ পুলি আপোনালোকে দেখা পাব। তো গতিকে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিশ্চিতভাৱে অহা বিশ্ব পৰিৱেশ দিনাখন যাতে আমি সকলোৱে একোজোপাকৈ গছ পুলি ৰোপণ কৰোঁ তাৰ কাৰণেও মই আপোনালোকৰ জৰিয়তে মই সকলো সদাশয় ৰাইজক অন্তৰৰ সৈতে মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমি এনেধৰণেই আমাৰ পৰিৱেশ আমি নিজেই ঠিক কৰি ৰাখিব লাগিব। ভৱিষ্যত জন্মৰ কাৰণে আমি এই দায়িত্ব পালন কৰিব লাগিব আৰু মই আশা কৰিছোঁ যে বৰ্তমান অসম চৰকাৰো এই বিষয়ত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। গতিকে আমাৰ তিনিচুকীয়া জিলাবাসীৰো সকলোৰে দায়িত্ব আছে। ইতিমধ্যে আপোনালোকে জানে যে বহু পুলি আমি ৰোপণ কৰিছোঁ, কিন্তু পুলি ৰোপণ কৰা পুলিবিলাকে যাতে আমি তাক কেনেকৈ ধৰণৰ ডাঙৰ দীঘল হ'ব তাৰো দায়িত্ব যাতে আমি পালন কৰোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।